এই হিমাশ্ৰী এনেকুৱা নহয় না আজিকালি 50,000 নহ'লে ইণ্টাৰভিউ নকৰে তেনেকুৱা ধৰণৰ কথা কৈ দিব গতিকে সেইটো কথা যদি তুমি শুনিছা সাংবাদিকে গাড়ীও ল'ব পাৰে সাংবাদিকে সব কাম কৰিব পাৰে এতিয়া আজিৰ তাৰিখত বহুত মানুহে সাংবাদিকতা কৰাৰ মাজত বহুতেই বেলেগ বেলেগ কামো কৰি আছে সাংবাদিকো ধনী হ'ব পাৰে আজিৰ তাৰিখত অসমত গুৱাহাটীত কাম কৰা এডিটৰ এনেকুৱা আছে 4-5 জন এডিটৰ আছে যে 3 লাখ টকা দৰমহা পায় মান্থলি কিন্তু তোমাক যেতিয়া মই 4-5 জন মানুহ আছে হিমাশ্ৰী কি হ'ল তুমি বিয়া চিয়া পতা নাই যে তোমাৰ অলপ হিউমিলেট ফিল কৰিবা ন গতিকে সেই প্ৰশ্নটো সুধিব নালাগে আৰু মানুহৰ ইনকাম বহুতে কয় মোৰ লগতে কিয় এনেকুৱা হ'ল পৃথিৱীত আমাৰ অসমত 3 কোটি 3.5 কোটি মানুহ আছে মোৰ লগতে কিয় এনেকুৱা হ'ল আৰু গোটেই পৃথিৱীখনত প্ৰত্যেক দিনাই 25 বছৰ আগৰ সাংবাদিকতা আৰু এতিয়া সাংবাদিকতাৰ মাজত আপুনি পাৰ্থক্য কি দেখা পায় নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ লগত আছে সাংবাদিক ডক্টৰ কুমুদ দাস তেখেত ছাৰ মানে একচুৱেলি আমাক পঢ়াইছিলে কটনত পঢ়াইছিলে চ' ছাৰক আজি সুধিবলৈ চেষ্টা কৰিম আৰু নাজানো কিমান পাৰোঁ কিমান নোৱাৰোঁ আৰু এটা কথা ছাৰক চিনি পায় অসমৰ মানুহে চিনি পায় মটিভেশ্যনেল স্পীকাৰ হয় খুব মটিভেশ্যন দি থাকে আৰু লেখক হয় আৰু কি হয় নাজানো আৰু বাকীখিনি ছাৰৰ লগত ডিছকাশ্যন আৰু মানুহ হ'বলৈ চেষ্টা কৰি আছোঁ মানুহ হ'বলৈ চেষ্টা কৰি আছে চ' ছাৰৰ লগত আজি বহুত কথা ডিছকাশ্যন কৰিম মিডিয়াৰ বিষয়ে হওক তেওঁৰ লাইফৰ বিষয়ে হওক গতিকে আপোনাক ৱেলকাম জনাইছোঁ ধন্যবাদ হিমাশ্ৰী যে খুব ধুনীয়া লাগি আছে যে মই 2 দিন ক্লাছ কৰা হিমাশ্ৰী খুব ধুনীয়া কাম কৰি আছে কেতিয়াবা বিতৰ্কও হৈছে আৰু এইটো পাৰ্ট অফ লাইফ মানুহৰ জীৱনত আগুৱাই যাওঁতে কেতিয়াবা এনেকুৱা হয় যে সকলো মানুহেই তোমাক বুজি নাপায় বহুত মানুহে তোমাক জানিব পাৰে সকলো মানুহে তোমাক বুজি নাপায় আৰু সেইটো এক্সপেক্টেশ্যন ৰাখিবও নালাগে যে সকলোৱে মোক বুজি পাব হয় আৰু সেইকাৰণে খেলিমেলি মাজে মাজে হৈ থাকে একো বেয়া কথা নহয় সেইটো ভাল আৰু বিতৰ্ক মিডিয়াই কৰিছে ছাৰ কিছুমান মিডিয়াই চ' ছাৰৰতো এটা দীঘলীয়া যাত্ৰা আছে সাংবাদিকতাৰ এইটো এটা ডাঙৰ যাত্ৰা আছে আৰু আপুনি আমাৰ ক্লাছতো কৈছিলে কি ভইচৰ ওপৰত আপুনি কৈছিলে আপোনাৰ আগতে ভইচ অভাৰ কিবা দিব পৰা নাছিলে এনেকুৱা আছে মই পাহৰি গৈছোঁ ঠিক ত' আপোনাৰ যাত্ৰাটোৰ বিষয়ে মই জানিব বিচাৰিছোঁ প্ৰথম ছুটিকে কওঁ হ'ব যাত্ৰাটো মই একচুৱেলি মই সাংবাদিক হ'ম বুলি ভবা নাছিলোঁ মই ভাবিছিলোঁ মই বেলেগ কিবা হ'ম কি হ'ম ঠিক নাই কিন্তু সাংবাদিক হ'ম বুলি ভবা নাছিলোঁ সাংবাদিকবিলাকে যেনেকুৱা মানে খুব কষ্ট কৰে মই সিমান কষ্ট কৰাৰ কাৰণে আগ্ৰহী নাছিলোঁ এতিয়াও মই কষ্ট নকৰোঁ মানে মানুহে ভাবিব পাৰে বহুত বেছি কষ্ট কৰে মই বহুত বেছি কষ্ট নকৰোঁ মই কি কৰোঁ মই হাৰ্ড ৱৰ্কতকৈ মানে স্মাৰ্ট ৱৰ্ক কৰাত বিলিভ কৰোঁ মানে মই বেছিকেলি মানুহটো এলেহুৱা মোক ক'বলৈ মোৰ সেইটো সংকোচ নাই কিন্তু মই বিশ্বাস কৰোঁ যে স্মাৰ্ট ৱৰ্ক কৰি কোনোবাই যদি 1 ঘণ্টাত কিবা এটা কাম কৰিছে মই সেই 1 ঘণ্টাৰ কামটো আধা ঘণ্টাত কৰিবলৈ ট্ৰাই কৰোঁ মানে আধা ঘণ্টাত মই কৰিম মই বাকীখিনি টাইম মোৰ লেজি টাইম মোৰ কজি টাইম তুমি যি বুলি ভাবা কিন্তু মই তেনেকৈ আগবাঢ়িছোঁ ফাৰ্ষ্ট মই এনেকুৱা নহয় যে টিভিত ডাইৰেক্ট আহিছোঁ মই পেপাৰত কাম কৰিছোঁ দৈনিক জনমভূমি এদিনৰ সংবাদ আছিলে সেই দুখনত কাম কৰিছোঁ আৰু ৰঙিয়াত এখন আমি পেপাৰ উলিয়াইছিলোঁ পৰিৱৰ্তন বুলি সেইখনত মই প্ৰথম কাম কৰিছোঁ সেইখনত পৰিৱৰ্তনত তাৰপিছত এদিন আৰু দৈনিক জনমভূমি কৰেছপণ্ডেণ্টৰ পৰা তাৰপিছত নিউজ লাইভৰ পৰা তাৰপিছত প্ৰতিদিন মানে তেতিয়া নিউজ টাইম আছাম আছিলে প্ৰতিদিন টাইম এতিয়া তাৰপিছত আছাম টক্স আৰু এতিয়া মই ডিৱাইত গতিকে চেঞ্জ অভাৰ চলি আছে চবৰে ভগৱানেও কৈ গৈছে পৰিৱৰ্তনে জগতৰ নিয়ম য'ত পৰিৱৰ্তন কৰিব লাগে কৰি গৈ আছোঁ আৰু তেনেকেই আজি তোমাৰ সন্মুখত তুমি মোক ইণ্টাৰভিউ কৰিব মাতি আনিছা স্মাৰ্ট ৱৰ্ক আপুনি কি কৰিছে মানে যিকোনো কাম মোক যদি এই মুহূৰ্তত তুমি কৈ দিয়া যে ছাৰ এইটো মোক এটা স্ক্ৰিপ্ট লিখি দিয়ক মই স্ক্ৰিপ্টটো নিলিখোঁ মই যদি ভাবোঁ যে মই ভইচটো দিব লাগে মই নিলিখাকৈ গাই দিম মানে মই টাইমটো তাৰমানে স্মাৰ্ট ৱৰ্ক মই সেইটোতে কৰোঁ মই টাইম কনজিউমিং কাম নকৰোঁ দীঘলীয়া প্ৰচেছ এটা নকৰোঁ এইটো ইণ্টাৰভিউ মই পাৰিলে অনলাইন এডিটিঙে কৰি ল'ম মই আকৌ এবাৰ অফলাইন আকৌ এবাৰ ভইচ আকৌ এবাৰ মই নকৰোঁ মই এবাৰতে কামটো কৰোঁ যাতে মিনিমাম টাইম মিনিমাম এফৰ্টত যাতে কামটো কোৱালিটিও থাকে কামটো যাতে ভাল হয় আৰু এতিয়া সেইটোৱে আহিছে যে আজিকালি মই যিবিলাক মানুহ দেখিছোঁ মানে যিবিলাক মানুহ ছাকচেছফুল আজি মানে কিছুমান টেছলাৰ মুৰব্বীয়ে হওক বা যিবোৰ মানুহ ছাকচেছফুল হৈছে তেওঁলোকে সদায় স্মাৰ্ট ৱৰ্ক কৰে এজন মানুহে ইলন মাস্কৰ কথা কৈছোঁ ইলন মাস্কে তেওঁ কৈছে যে কেনেকুৱা টাইম মেনেজমেণ্ট কৰে কিমান বিশাল কোম্পানী তেওঁ ৰাতিপুৱা দেৰিকৈ উঠে 8টা বজাতে উঠে সোনকালে শুই উঠা মানুহে যে ছাকচেছফুল তেনেকুৱা নহয় দেৰিকৈ উঠা মানুহো ছাকচেছফুল এই কথাটো এনেকুৱা মানে ভুল ধাৰণা এটা মানুহৰ আছে যে সিদিনা অমন গোৱেল নামৰ এজন ল'ৰা 28 years অমন গোৱেল আজিৰ তাৰিখত কোটিপতি ক্ৰ'ৰ্ছ মানে সি কৈছে যে মই 5 বজাত শুই নুঠোঁ মই দেৰিকৈ উঠোঁ আৰু যিবিলাক কথা আমাক পইচা ঘটিবলৈ কি কৰিব লাগে শিকোৱা হৈছিল সেইবিলাক মই কৰা নাই মই মানে ছাকচেছ হ'বলৈ হ'লে মানুহৰ জীৱনত কিবা এটা ইউ হেভ টু
ডু ছামথিং ডিফাৰেণ্ট ফ্ৰম আদাৰ্ছ ইউনিক কিবা এটা তুমি কৰিব লাগিব তোমাৰ জাম্পিং স্পাইডাৰ ষ্টুডিঅ' কিয় চলিছে তুমি কিবা এটা ইউনিক বাছি ল'লা যে পডকাষ্ট যদিও বাহিৰৰ বেলেগ বেলেগ ষ্টেট বা বেলেগ বেলেগ দেশবিলাকত হৈছে তোমাৰ বস্তুটো ইউনিক সেইকাৰণে তোমাৰ বস্তুটো ক্লিক কৰিছে আৰু সেই কথাটোৱে অমন গোৱেলে কৈছে যে কিবা এটা নিজে সৃষ্টি কৰি ল'ব লাগিব আৰু সেইটো কি কৰিম সেইটো যদি কোনোবাই ডিফাইন কৰি ল'ব পাৰে যে মই এইটোৰ কাৰণে উপযুক্ত মানুহৰ চবতকৈ ডাঙৰ কথা মানুহ যে ফ্ৰাষ্ট্ৰেটেড হৈ থাকে মানুহ যে ডিপ্ৰেশ্যনত থাকে মানুহটোৱে একচুৱেলি নিজক নাজানে তুমি যদি ইফ ইউ ৱান্ট টু বি এ ছাকচেছফুল পাৰ্চন তোমাৰ প্ৰথম কামটো হ'ব তুমি নিজৰ অন্তৰাত্মাক সোধা তুমি নিজৰ বিবেকক সোধা তুমি কিয় ফেইলিয়ৰ হৈ আছা তেতিয়া তুমি গম পাবা যে মানে তোমাৰ আচলতে প্ৰায়ৰিটি কোনটোত হ'ব লাগে তুমি আজি গম পাইছা যে মই এইটো কাম কৰি মানুহে তোমাক যিয়ে নকওক যে মই এইটো কাম কৰি ইউ হেভ এ চাইজেবল অডিয়েঞ্চ তোমাৰ এটা ভাল অডিয়েঞ্চ আছে এটা নিৰ্দিষ্ট সংখ্যক সেই অডিয়েঞ্চখিনি হয়তো মোৰ নাই গতিকে তোমাক বিচাৰিছে তুমি এইটো কামত উপযুক্ত বুলি তুমি বাছি ল'ব পাৰিছা কাৰণে তুমি আজি পডকাষ্ট কৰি ছাকচেছফুল হৈছা দেট ইজ দ্য থিং আৰু আপুনি শ্বাহৰুখ খানক খুব ফ'ল' কৰে নেকি বা শ্বাহৰুখ খানৰ বিষয়ে খুব মই মানে মটিভেশ্যন এনেকুৱা দি থকা দেখিছিলোঁ শ্বাহৰুখ খানৰ মানে এটা ডায়লগ মোৰ খুব ভাল লাগে হেপিজ এণ্ডিং মানে ওম শান্তি ওমৰ যিটো ডায়লগ যেতিয়ালৈকে মানে আমাৰ ৰিয়েল লাইফতো হেপী এণ্ডিং নহয় তেতিয়ালৈকে চিনেমা মানে এণ্ড নহয় পিকচাৰ আভি বাকী হে মেৰে দোস্ত এই ডায়লগটো খুব ভাল লাগে আৰু মানে চিনেমাৰ যদি কথা কওঁ বহুত চিনেমাত মটিভেশ্যন আছে শ্বাহৰুখ খানৰ চিনেমাই হওক আজি জিন্দগী না মিলেগা দুবেৰা সেইখন চিনেমাত মানে জীৱনটো দুবাৰ পোৱা নাযায় মানুহে এবাৰেই পায় আৰু মানে আজিকালি পশ্চিমীয়া দেশবোৰত আৰু এটা কনচেপ্ট আহিছে অ'লো মানে এই আমাৰ যিটো কৰোণা হৈ গ'ল ক'ভিড কাল হৈ গ'ল তাৰপিছত মানুহৰ এই অ'লো কনচেপ্টটো হ'ল ইউ লিভ অনলি ওৱান্স এইটো ফৰ্মুলা মানে মানুহে আমাৰ যদিও মানে হিন্দু ফিলচফিত মানে বিশ্বাস কৰে যে পৰজনম আছে জনম হৈ থাকে কিন্তু মানুহে এতিয়া ভাবিছে যে মই পৰজনমটো নেদেখোঁ গতিকে এইটো জনমত মই যি কৰোঁ ইউ লিভ ইন অনলি ওৱান্স তুমি এবাৰেই যিবা গতিকে জীৱনটোত মই গাড়ী এখন লাগে মই গাড়ী এখন কিনিম মোৰ ভাল মোবাইল এটা কিনিবলৈ মন গৈছে মই কিনিম কোভিড কালৰ পিছত মানুহে ভাবিছিল যে গাড়ী বিক্ৰী বেয়া হৈ যাব মোবাইলৰ বিক্ৰী বেয়া হৈ যাব কিন্তু বেছি বাঢ়িছে দ্যাট ইজ দ্য থিং যে যাৰ যি চখ আছে সি এই জীৱনটোতে পূৰণ কৰিব বিচাৰিছে আৰু এটা কথা সুধিব বিচাৰোঁ আপোনাৰতো এডুকেশ্যনত কিমান বছৰ হ'ল এক্সপিৰিয়েঞ্চ সাংবাদিকতাত 25 বছৰ হ'ব আৰু 25 বছৰ আগৰ সাংবাদিকতা আৰু এতিয়া সাংবাদিকতাৰ মাজত আপুনি পাৰ্থক্য কি দেখা পায় পাৰ্থক্য একো নাই মানুহৰ টেষ্ট চেঞ্জ হৈছে মানে আমি একেই আছোঁ মানে সাংবাদিকো একেই আছে টু ছাম এক্সটেণ্ট কিন্তু মানুহৰ টেষ্ট চেঞ্জ হৈছে এতিয়া আমাৰ টেকন'লজি মানুহে মই সন্ধিয়া 7 বজাত নিউজ এটা প্ৰাইম টাইম বাতৰিত দিম তাৰ কাৰণে মানুহে ৱেইট কৰি নাথাকে মানুহে যিটো জানিবলগীয়া আছে হাতত মোবাইল ফোনটো আছে মানুহে চাই লৈছে গতিকে এতিয়া মিডিয়া মানে প্ৰত্যেকজন মানুহে একোজন জাৰ্নেলিষ্ট প্ৰত্যেকজন মানুহে একোজন এডিটৰ মানে চবৰে একোটা যদি একাউণ্ট আছে ছ'চিয়েল মিডিয়াত সি তাৰ নিউজটো দিব পাৰে গতিকে প্ৰত্যেকজন মানুহেই যেতিয়া সাংবাদিক হৈ যাব প্ৰত্যেকজন মানুহেই যেতিয়া এডিটৰ হৈ যায় এডিটৰ মানে কি তাৰ নিজৰ মতে যি মন যায় সি এডিট কৰি দিব পাৰে তো ইন ডেট ৱে সাংবাদিক হৈ থকাটো সাংবাদিক তিষ্টি থকাটো কিছু টান হৈ পৰিছে কাৰণ এভৰিবডি ইজ জাৰ্নেলিষ্ট সেই কথাটোৱে এতিয়া তাৰ মাজত কপ আপ কৰি যিয়ে চলিব পাৰিছে মানে এইটোৱেই মই যিটো আৰম্ভণিতে ক'লোঁ যে পৰিৱৰ্তনেই জগতৰ নিয়ম পৰিৱৰ্তনটো একচেপ্ট কৰিব লাগিব আৰু যিয়ে পৰিৱৰ্তনটো একচেপ্ট কৰিব পৰা নাই সি ট্ৰেকৰ পৰা আউট হৈ গৈছে লাইফতো সাংবাদিকতাটো চব ৱেট পৰিৱৰ্তনটো গ্ৰহণ কৰিব পাৰিবই লাগিব আৰু যাৰ পৰিৱৰ্তন গ্ৰহণ কৰাৰ মানসিকতা নাই যিয়ে গ্ৰহণ কৰিব পৰা নাই সি ফেইল মাৰিছে ক'ৰবাত নহয় ক'ৰবাত আৰু ছাৰ মই এটা কথা জানিব মন যায় এজন সাংবাদিক কেতিয়া হয় বা সাংবাদিক হিচাপে স্বীকৃতি কেতিয়া দিয়ে তেওঁ কোনে দিয়ে বা এটা মানে নিউজ প্ৰতিষ্ঠানত বা কাম কৰিলে সাংবাদিক হৈ যায় নে কি মই অকণমান বুজাই দিয়কচোন এইটো বিষয়ে নাই একচুৱেলি সাংবাদিক তেনেকুৱাই যে যিয়ে সাংবাদিকতা কৰে সিয়ে সাংবাদিক আমাৰ এইটোতো মই কওঁ যে কিছুমান বেয়া লগা কথা আছে মানে যে সাংবাদিক আচলতে কোন হয় কোন নহয় সাংবাদিকসকলৰ মাজতেই এটা মতৰ পাৰ্থক্য আছে ডিফাৰেঞ্চ অফ অপিনিয়ন আছে মানে এংকৰজন সাংবাদিক নহয় বুলি ভাবে বহুতেই আজিৰ তাৰিখত মোক কোনোবাই ক'লে বেয়া পাব আমাৰ টিভি মিডিয়াত কাম কৰা বহুতেই ভাবে যে এংকৰ মানে সি সাংবাদিক নহয় সেইটো এটা ভুল ধাৰণা আছে মানে সাংবাদিক মানে যিয়ে ফিল্ডত ৰিপৰ্টিং কৰে সিয়ে সাংবাদিক এনেকুৱা ধৰণৰ কিন্তু মোৰ মতে সাংবাদিক বুলি মই সকলোকে কওঁ যিয়ে নিউজ এটা দৰ্শকৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে সহায় কৰে প্ৰত্যেকজনে সাংবাদিক কোনোবাই ভিডিঅ'টো তুলিছে সি ভিডিঅ' সাংবাদিক কোনোবাই ভিডিঅ'টোৰ লগত গ্ৰাফিক্স এটা এড কৰিছে
সি গ্ৰাফিক্স জাৰ্নেলিষ্ট কোনোবাই তাত এডিটিং কৰিছে যি কৰিছে মানে কোনোবাই ভইচ অভাৰ দিছে ভইচ অভাৰ আৰ্টিষ্ট যদিও সিও সাংবাদিক এভৰিবডি ইজ সাংবাদিক যিয়ে সংবাদ ক্ষেত্ৰখনৰ লগত বিভিন্ন ধৰণৰ কাম কৰি আছে মোৰ দৃষ্টিত মই কওঁ যি ধৰণে সাংবাদিক মানে নিউজ মানে চাৰ্কুলেট কৰি আছে তেওঁই সাংবাদিক তাত কোনো ধৰণৰ পাৰ্থক্য থাকিব নালাগে কিছুমানৰ সেইটো মানে এটা ইগ' আছে যে মই ফিল্ডত কৰোঁ মইহে সাংবাদিক সেইটো আমাৰ বহুত ছিনিয়ৰ মানুহৰ মাজতো আছে আৰু যিটো মই সদায় প্ৰটেষ্ট কৰোঁ মই ভাল নাপাওঁ কথাটো আপোনাৰ ফিল্ডত কাম কৰি বেছি ভাল লাগেনে মই দুইটাতে কমফৰ্টেবল মই ফিল্ডত কাম কৰিও ভাল পাওঁ মই প্ৰডাকশ্যন পোষ্ট প্ৰডাকশ্যন কৰিও বা কেমেৰাত নহাকৈ বাহিৰত থাকি কাম কৰিও ভাল পাওঁ মই মানে গোটেইকেইটা কামেই মই কৰিছোঁ আৰু কৰি ভাল পাওঁ হয় আৰু আপোনালোকেতো অনৰ্গল কথা কৈ থাকিব লাগিব এই কথা ক'বলৈ কেনেকৈ আপুনি কেনেকৈ শিকিলে কাৰ পৰা শিকিলে বা কেনেকৈ কওকচোন অকণমান নাই কথা ক'বলৈ মানুহে কিতাপ পঢ়িব লাগিব মই তোমাক আহি এই কিতাপখন যে দিছোঁ এইখন কিতাপ মই এইকাৰণেই দিছোঁ যে মানুহৰ যেতিয়া মানুহে কিতাপ পঢ়ে তেতিয়া মানুহৰ কল্পনা শক্তি বাঢ়ে আৰু যেতিয়া কিতাপ পঢ়িব মানুহে তেতিয়া তাৰ মানে আৰ্টিকুলেট কৰাৰ ক্ষমতা বাঢ়ে যিয়ে যিমান বেছি কিতাপ পঢ়িছে সিমান বেছি মানে আমাক কথা কওঁতে কি হয় এইটোতো আপোনা আপুনি ওলাই থকা নাই যে মই তোমাৰ আগত কথা কৈ আছোঁ এইটো আপোনা আপুনি ওলাই থকা নাই মোৰ মগজুত কথাখিনি প্ৰথমে প্ৰচেছ হৈছে চিন্তাটো প্ৰচেছ হৈছে তাৰপিছত শব্দ হৈছে শব্দ মানে ভাৱ হৈছে ভাৱটো মই শব্দ কৰি প্ৰকাশ কৰিছোঁ এই কথাখিনি কেতিয়া মানুহে প্ৰকাশ কৰিব পাৰিব যেতিয়া ইয়াত এনাফ ভকেবুলাৰী থাকিব মানে শব্দ সম্ভাৰ থাকিব আৰু তেতিয়া ক'ব পাৰিব যেতিয়া বিভিন্ন ধৰণৰ চিন্তা বেলেগ বেলেগ চিন্তা মানুহৰ মনত খেলিব আৰু বেলেগ বেলেগ চিন্তা মানুহৰ মনত কেনেকৈ খেলিব মগজুত কেনেকৈ খেলিব সি যেতিয়া বিভিন্ন ধৰণৰ কিতাপ পঢ়িব নভেল পঢ়িব পয়েট্ৰি পঢ়িব মটিভেশ্যন পঢ়িব বিভিন্ন ধৰণৰ কিতাপ পঢ়িব তেতিয়া সেই আৰ্টিকুলেট হোৱাৰ ক্ষমতাটো বাঢ়ে আৰু সেইকাৰণে সৰু ল'ৰা ছোৱালীক সাধুকথাৰ কিতাপ সাধুকথা শুনিব দিব লাগে শুনাব লাগে সাধুকথাৰ কিতাপ পঢ়িব দিব লাগে পঢ়াৰ লগে লগে মানে এটা ইমেজাৰী পাৱাৰ আমাৰ যিটো কল্পনা শক্তি লাগে সেই কল্পনা শক্তিটো বাঢ়ি যায় আৰু যিয়ে আচলতে জাৰ্নেলিজিমত তিষ্ঠি থাকিব বিচাৰে বা যিকোনো লাইফতো যিয়ে ছাকচেছফুল হ'ব বিচাৰে সি কিতাপ পঢ়া বা তাই কিতাপ পঢ়াটো খুবেই জৰুৰী কিতাপ পঢ়িলে আৰু কিতাপ পঢ়িলে ধুনীয়া হয় দেই হয় নি য়েছ কিতাপ পঢ়িলে যেতিয়া মানুহৰ মুখখন যেতিয়া পাৰ্চনেলিটিৰ কথা কৈছোঁ মানুহৰ মুখখনত এনেকুৱা এটা বুদ্ধিদীপ্ততা প্ৰকাশ পায় ইণ্টেলেকচুৱেল এটা ফ্ৰেম আহে মুখখনত এটা চাইনিং আহে মানে গ্ল' এটা আহে আৰু সেইটোৱে ধুনীয়া মানে মানুহ ধুনীয়াটো এনেকুৱা নহয় যে কোনোবা মানে শ্বেপটো ভাল কোনোবা বডিটো ভাল সেইটো নহয় মানুহৰ ধুনীয়াটো যেতিয়া মুখখনত যেতিয়া এটা জেউতি থাকে অসমীয়াত প্ৰপাৰ অসমীয়া আজি মই ইংৰাজী অসমীয়া চব মিক্স কৰি কৈছোঁ কাৰণ পডকাষ্টত এনেকেই কয় মানুহবিলাকে মই দেখিছোঁ ক'ব পাৰে সেইকাৰণে মানে সেইটো বস্তুৱে মানে গুৰুত্বপূৰ্ণ হয় আৰু কিতাপখনৰ কথাটো ক'বই লাগিব মই মানুহ হ'ব খোজো এখন মটিভেশ্যনেল এখন বুক হয় এইখনত কেনেকুৱা ধৰণৰ কথা থাকিব এইখনত মানে আমি চবেই মানুহ তুমিও মানুহ ময়ো মানুহ বাট আমাৰ কি হয় লাইফত চবৰে প্ৰব্লেম থাকে আৰু প্ৰব্লেমবিলাক কি হয় আমি ফেচ কৰিব নোৱাৰোঁ প্ৰব্লেমবিলাকৰ কাৰণে আমাৰ ফ্ৰাষ্ট্ৰেশ্যন আহে প্ৰথমে ফ্ৰাষ্ট্ৰেশ্যন আহে এংজাইটি আহে তাৰপিছত ডিপ্ৰেশ্যন আহে তাৰপিছত একেবাৰে মানে বাৰ্ণ আউট মানে এইকেইটা চাইক'লজিৰ টাৰ্ম বাৰু মানে চাইকেট্ৰিৰ টাৰ্ম মানে কি হয় মানুহ খুব হতাশ হৈ যায় মানুহ হ'ব নোৱাৰা কাৰণেই হতাশ হৈ যায় মানুহ হ'ব লাগিলে মানুহ হ'ব খুজিলে আৰু সঁচাকৈ মানুহ হিচাপে জীৱনটো যদি এনজয় কৰিব খোজে জীৱনটো সঁচাকৈ যদি যাপন কৰিব খোজে তেনেহ'লে কিছুমান বস্তু জানিব লাগিব এতিয়া তুমি এটা কথা কোৱা মানে ক্লাছত তোমাক যি শিকালে মানে তুমি ডে টু ডে লাইফত কি কৰিব লাগে সেইটো ক'ৰবাত শিকায় নেকি নিশিকায় তুমি এজন মানুহক ৰাস্তাত লগ পালে মানে তুমি কেনেকৈ ডিল কৰিব লাগে আমি সেইটো ক'তো লিখা নাই যে এজন তুমি বেয়া মানুহ লগ পালা বেয়া মানুহজনৰ লগত কেনেকৈ ডিল কৰিবা সেইটো ক'ৰবাত কোৰ্চত আছে নেকি তুমি কাইলৈ বিয়া পাতিবা তুমি মাক বা দেউতাক হ'বা মাক দেউতাকনো কেনেকৈ হ'ব লাগে মাক দেউতাকৰনো ৰোলটো কি ক'ৰবাত আমাৰ কোৰ্চত আছে নেকি কেতিয়াও নাই তুমি এনেকুৱা কিছুমান প্ৰব্লেম আছে পাৰ্চনেল প্ৰব্লেম আছে যে মোৰ এনেকুৱা যদি এটা চিটুৱেশ্যন হয় মই কি কৰিম সেইটো আমাৰ কোৰ্চত ক'ৰবাত শিকোৱা হয় নেকি বাট সৰু ল'ৰা ছোৱালী কোনোবা স্কুলত গৈ এনেকুৱা এটা ইছ্যু হৈছে মাক বাপেকক আহি কৈছে যে মোক অমুকে অমুক কৰিছে বা স্কুলত মই এনেকুৱা প্ৰব্লেম পাইছোঁ তেতিয়া মই কি কৰিম তেতিয়া সেইটো মাক বাপেকেতো চবেইতো মানে এইটো অভিজ্ঞতা নাথাকে গতিকে সেই ধৰণৰ কথা যিবোৰ কথা ক্লাছত শিকোৱা নহয় জীৱনটো চলাই নিবলৈ যিবোৰ কথাৰ আটাইতকৈ বেছি প্ৰয়োজন আমাকতো আটাইতকৈ ডাঙৰ কথা এইটো স্কেম বুলিয়ে ক'ব পাৰে কোনোবাই কৈছে আমাকতো পইচা ঘটিবলৈ কোনেও নিশিকায় কোনো কোৰ্চত নিশিকায় নাই কেতিয়াও নিশিকায় স্কুলত বা আমাৰ হেৰিত যে আজিকালি স্কিল ডেভেলপমেণ্টৰ কথা কৈ থাকে স্কিল ডেভেলপ কৰিব লাগে পৃথিৱীত এইটোৱে আটাইতকৈ ডাঙৰ কথা যে পইচা ঘটিবলৈ কোনেও নিশিকায় মেনেজমেণ্টৰ বহুত পাঠ্যক্ৰম আছে বাট
তুমি কৰ'ৰপতি কেনেকৈ হ'বা তুমি লাখপতি কেনেকৈ হ'বা তুমি বিজনেছ এটা ষ্টাৰ্ট কৰিলে চবৰেতো আৰু MBA মেনেজমেণ্ট পঢ়াৰ স্কোপ নাই MBA নপঢ়া মানুহটোৱে কেনেকৈ জানিব যে মই দোকান এখন দিলে কি কথা মোৰ টপ প্ৰায়ৰিটি হ'ব গতিকে এনেকুৱা ধৰণৰ কথা বাপেক মাক হ'লে কি দায়িত্ব থাকিব ল'ৰা ছোৱালীক কেনেকৈ ডাঙৰ দীঘল কৰিব গোটেইখিনি কথা মানে মানুহৰ জীৱনটো মানুহ হোৱাটো যথেষ্ট টান ময়ো হ'ব পৰা নাই মই কৈছোঁ যে ময়ো চেষ্টা কৰি আছোঁ মানুহ হোৱাটোৰ বাটত যিখিনি কথা দৰকাৰ সেইখিনি কথা এই কিতাপখনত আছে গতিকে আপোনালোকে পঢ়িব খুব ভাল পাব আৰু ছাৰৰটো দেখিয়ে থাকে ভিডিঅ'বিলাক খুব বেছি মটিভেশ্যন দিয়ক যেতিয়া শুনা হয় ন পুৰা মানে জোচটো আহি যায় আৰু কেনেকৈ আহে কথাবিলাক আপুনি প্ৰত্যেক দিনেতো দিয়ে আপুনি শ্বৰ্টছবিলাক কেনেকৈ আহে বহি লৈছোঁ দেই বহি লওক মানে এইটো কি হয় মই আচলতে মই যিবোৰ মানুহ লগ পাওঁ এতিয়া তোমাক লগ পালোঁ তাৰপিছত বা যিকোনো মানুহক লগ পালোঁ মই মানুহক অলপমান ষ্টাডি কৰিবলৈ চেষ্টা কৰোঁ মোৰ কিছুমান মানুহ দেখিলে বেয়া লাগে যেনে মানে নামবিলাক কৈ নিদিওঁ মানে কিছুমান মানুহে এনেকুৱা প্ৰব্লেম কিছুমান ফেচ কৰি থাকে যিবোৰ প্ৰব্লেম তেনেই সৰু মানে সেই প্ৰব্লেমটোকে সৰু প্ৰব্লেম এটাকে বহুত ডাঙৰ প্ৰব্লেম বুলি ভাবি মানে ইমান বেছি যন্ত্ৰণাত থাকে সেইবোৰ কথা মানে মোৰ মনলৈ আহি যায় যে এই মানুহটোৰ জেগাত যদি মই হ'লোহেঁতেন মই কি কৰিলোহেঁতেন আৰু এইটো বস্তু এনেকুৱা নহয় যে তোমাৰ সকলো ক্ষেত্ৰত তুমি আজি মানে সৰু সৰু কথা যে কোনোবাই ছাকচেছফুল হ'ব পৰা নাই কোনোবাই নিজৰ কামটোত মানে খুব লাগি আছে ছাকচেছ হ'ব পৰা নাই কিয় হ'ব পৰা নাই আৰু কিছুমানৰ এনেকুৱা হয় যে বহুত মানুহৰ মাজত থাকে বহুতে বেয়া পায় বহুতে বেয়া পালে বহুতে বেয়া পোৱাৰ কাৰণটো কি সেই ফেচটো কেনেকৈ কণ্ট্ৰল কৰিব লাগে সেই কথাবিলাক মই মানে শ্বৰ্টছ ফৰ্মত মানে ৰিল ফৰ্মত ক'বলৈ চেষ্টা কৰোঁ যাতে মানুহে নিজক বুজি পাবলৈ অলপ সুবিধা হয় হয় এটা কথা মাজতে মই সুধো মনত পৰিছে মোৰ এজন ফ্ৰেণ্ড আছে হা তেওঁ মিডিয়াত কাম কৰিছিল মিডিয়াত কাম কৰি বহুত ষ্ট্ৰেছ পালে চ' মিডিয়াৰ পৰা ওলাই গ'ল চ' মিডিয়া লাইনত বহুত ষ্ট্ৰেছ থাকে নেকি আৰু কেনেকৈ মেনেজ কৰিব তেওঁলোকে সেই ষ্ট্ৰেছটোৰ পৰা মুক্তি কেনেকৈ হ'ব তোমাক একদম চিম্পল কথা এটা কওঁ মানে মিডিয়া বুলি কোনো কথা নাই সকলো কৰ্মক্ষেত্ৰত যিকোনো কৰ্মক্ষেত্ৰত মানুহৰ ষ্ট্ৰেছ বহুত বেছি আছে বহুত বেছি ষ্ট্ৰেছ আছে আমাৰ লাইফ স্পেনটো আমি যদি 70 বা 75 বছৰ বুলি ধৰোঁ আমাৰ হেপী মুমেণ্ট কিমান তোমাৰ বয়স এতিয়া 25 প্লাছ না কৈ দিব নালাগে বাৰু 26 এই 26 ইয়াৰ্ছত তুমি মানে যদি 365 26 পূৰণ কৰোঁ তুমি ক'ব পাৰিবানে তুমি 365 দিন হেপী আছা বুলি নাই সেইটোৱে মানে ষ্ট্ৰেছটো তেনেকুৱা যে মানুহে হেপিনেছটো এ ষ্টেট অফ মাইণ্ড মানুহৰ তোমাৰ মনটোৰ এটা অৱস্থা আমি সুখী হৈছোঁ আৰু সেই মনটোৰ হেপিনেছ অৱস্থাটো কেনেকৈ আনিব পাৰি সেইটোৱেই মানে মানুহৰ জীয়াই থকাৰ বা জীৱন ধাৰণ কৰাৰ এটা টেকনিক যিটো কথা আজি আমি ইগন'ৰ কৰিব পাৰোঁ কিন্তু সেই কথাটো মানুহে হেপী কেনেকৈ হ'ব লাগে সেই কথা কিন্তু আমাৰ গীতা ভাগৱতত আছে সেই কথা আমাৰ ধৰ্মশাস্ত্ৰবিলাকত আছে মই ফিলচফিটোহে বিশ্বাস কৰোঁ মই ধৰ্মৰ কথা ক'ব খোজা নাই মই যদিও ধৰ্মৰ মটিভেশ্যন মানুহক কৈছোঁ মই সেই ফিলচফিটোৰ কথা কৈছোঁ ভগৱান শ্ৰীকৃষ্ণই 5000 বছৰ পূৰ্বে কি কৈছিল যে মানুহ যি বিচাৰে মানুহ তুমি সেইটোৱেই হ'বা যিটো তুমি বিচৰা মানে এনেকুৱা হয় যে মই যদি এনেকুৱা ভাবি থাকোঁ মোৰ লগত বেয়াই হ'ব তাৰমানে তোমাৰ লগত বেয়াই হ'ব তুমি যদি ভাবা যে মোৰ লগত ভালেই হ'ব তোমাৰ লগত ভালেই হ'ব এই বস্তুটো মানে কি হয় এটা তুমি আধ্যাত্মিক শক্তি বুলি ক'ব পাৰা এটা স্পিৰিচুৱেল এনাৰ্জি বুলি ক'ব পাৰা এই এনাৰ্জিটোৱে তোমাৰ লগত কাম কৰি থাকিব তুমি যদি ভালভাৱে ভাবা যে মোৰ লগত ভাল হ'ব তোমাৰ লগত ভালেই হ'ব মানে তুমি চাগে শুনিছা ল অফ এট্ৰেকশ্যন আছে মানুহে ল অফ এট্ৰেকশ্যনৰ জৰিয়তে মানুহে বিচৰাটো কৰিব পাৰে মানে যিটো মই কিবা যেতিয়া তুমি এই যে তুমি শ্বাহৰুখ খানৰ কথা ক'লা জব তুম কিছি চিজ কো পানে কে লিয়ে দিল সে চাহতে হো তো পুৰি কায়নাত লাগ যাতে মনত আছে সেই কথাটো এটা মানে এই বস্তুটো তুমি যেতিয়া কিবা এটা পাব বিচাৰিছা সেইটো তোমাৰ পোৱাৰ কাৰণে তুমি যদি হাবিয়াস কৰিছা তুমি কষ্ট কৰিছা সেইটো তুমি অলপ টাইম লাগিব পাৰে যিয়ে সময় বনাইছে তাকো অলপ সময় দিব লাগিবতো হয় মানে যিয়ে এই সৃষ্টি কৰিছে তেখেতকো অলপমান সময় আমি দিব লাগিব যে তোমাৰ জীৱনত এইটো হওক সেই সময়খিনিয়ে আমি আচলতে নিদিওঁ আৰু সেই সময়খিনিত আমি অধৈৰ্য হৈ যাওঁ কিন্তু অধৈৰ্য কেতিয়াও হ'ব নালাগে মানে কিছুমান বস্তু আৰু এইটো কথা নিজে জানিব লাগে যে মই যদি কাইলৈ বিচাৰোঁ যে মোৰ এখন জেট বিমান থাকক মোৰ এখন পাৰ্চনেল ফ্লাইট থাকক সেইটো মোৰ জীৱনত পচিবল নহয় মানে মই এতিয়া যিটো কাম কৰি আছোঁ যেনেধৰণে কাম কৰি আছোঁ মই খুব বেছি ভাল গাড়ী এখন কিনিব পাৰোঁ কিন্তু মই এখন ফ্লাইট নিজাকে পাৰ্চনেল জেট এখন মই কিনিব নোৱাৰোঁ এই স্কোপ মই কৰি থকা কামটোত সিমানখিনি পটেঞ্চিয়েল নাই
সেই কথাটোকে মানুহে নুবুজে কাইলৈ যদি ভগৱানক তুমি ডেইলি গৈ প্ৰাৰ্থনা কৰা মোক শ্বাহৰুখ খানৰ এগেইনষ্টত মোক মানে হিৰোইন কৰি দিয়া সেইটো তোমাৰ ভগৱানক তুমি যিমান প্ৰাৰ্থনা কৰা সেইটো ফুলফিল নহয় তুমিও জানা সেই কথাটো ডোন্ট মাইণ্ড মই সঁচাকৈ কৈছোঁ গতিকে সেই ভুলটোৱেই আমাৰ বহুত মানুহে কৰি ভগৱানকে বেয়া পাই দিয়ে যে ভগৱানে মোক নিদিয়ে চবকে দিছে ইয়াক দিছে তাক দিছে এইটো ভুল আমাৰ চব মানুহৰে হয় যে আমি যিটো বিচাৰোঁ সেইটো আচলতে বহুত বেছি ডাঙৰ বিচাৰোঁ আৰু যিখিনি আমি বিচৰা নাই নিবিচৰাকৈ তোমাক ভগৱানে বহুত কিবা কিবি দিছে নহয় সেইখিনি আমি কেতিয়াও মানে গুৰুত্ব নিদিওঁ ভগৱানে নিবিচৰাকৈ তুমি আজি লিষ্ট কাগজ এখনত লিখি চাবা তুমি বিচৰা ধৰা 3টামান আছে নিবিচৰাকৈ যিখিনি দিছে সেই তালিকাখন মিনিমাম 10 হ'ব এই বেলেঞ্চটো কৰিব নোৱাৰো কাৰণে আমি দুখী হৈ থাকোঁ মানুহবিলাক এংজাইটিত থাকোঁ ডিপ্ৰেশ্যনত যাওঁ এটা কথা মাজতে মই ক'ব বিচাৰোঁ আপুনি এই গাড়ী কথা যে ক'লে মাজে মাজে খুব পষ্ট লিখি থকা থাকে সাংবাদিকবিলাকে বহুত গাড়ী ল'ব পাৰে বোলে টকা পইচা বহুত ছাৰ সেইটো ক্ষেত্ৰত কি ক'ব বিচাৰে আপুনি নাই সাংবাদিকে গাড়ীও ল'ব পাৰে সাংবাদিকে চব কাম কৰিব পাৰে এতিয়া আজিৰ তাৰিখত বহুত মানুহে সাংবাদিকতা কৰাৰ মাজত বহুতেই বেলেগ বেলেগ কামো কৰি আছে এইটো কথাও মই কিতাপখনত লিখিছোঁ মানুহৰ চ'ৰ্চ অফ ইনকাম এটা হ'লে নহ'ব মানে চ'ৰ্চ অফ ইনকাম মানুহৰ মাল্টিপল চ'ৰ্চ হ'ব লাগে যেতিয়া আয়ৰ উৎস 2-3টা হ'ব কমকৈ আহক তোমাৰ মানে তেতিয়া কি হয় তোমাৰ মানে কেতিয়াবা প্ৰব্লেম হ'লেও প্ৰেজেণ্ট কাম কৰি থকা কামটোত যদি অলপমান প্ৰব্লেমো হয় তেতিয়া তোমাৰ সেইটোৱে মেকআপ দিব গতিকে সাংবাদিকসকলেও আজি মই জানো বহুত সাংবাদিকে তেনেকুৱা ধৰণৰ কাৰোবাৰ দোকান আছে কাৰোবাৰ ক্লাউড কিটচেন আছে চবেই নিজা এটা অপশ্যন এ সাংবাদিকতা অপশ্যন বিত মানে তেনেকুৱা ধৰণৰ কাম কৰি আছে গতিকে তেনেকৈ যদি কোনোবাই ভাল গাড়ী এখন লৈছে সেইটোত মই ভাবোঁ আৰু এই বস্তুটো এটা ভুল ধাৰণা আছে সাংবাদিক মানে সেই মোনা লৈ কুৰ্তা চুৰিয়া পিন্ধি মানে চলিব মানে মানুহক বেমাৰ হ'লে মোক সাহাৰ্য দিয়ক বুলি ক'ব সেইটো প্ৰিন্সিপল আচলতে সেইটো কনচেপ্টৰো ভুল সাংবাদিকো ধনী হ'ব পাৰে আজিৰ তাৰিখত অসমত গুৱাহাটীত কাম কৰা এডিটৰ এনেকুৱা আছে 4-5জন এডিটৰ আছে যে 3 লাখ টকা দৰমহা পায় মান্থলি 3-5 লাখ টকা দৰমহা পোৱা এডিটৰো আছে কোনোবাই বেয়া পাব পাৰে মানে আছে আৰু মিনিমাম 10-15জন মানুহ আছে যাৰ চেলাৰী আজিৰ তাৰিখত 1.5 লাখ 2 লাখ টকাও আছে তেনেকুৱা ধৰণৰ চেলাৰী পোৱা সাংবাদিকো আছে কিন্তু লিমিটেড কিন্তু আৰু একেবাৰে 10,000-8,000 কাম কৰি থকা সাংবাদিকো আছে গতিকে ক্লাছ বুলি যদি তুমি কোৱা সাংবাদিকৰ মাজতো সেইটো তুমি পাবা গতিকে গাড়ী এখন লোৱাটোত মই ভাবোঁ আজিকালি একো ডাঙৰ কথা নহয় পাৰে ফৰ্চুনাৰ এখন ল'ব পাৰে ডাঙৰ কথা নহয় অসমৰ পলিটিক্স কেনেকুৱা চলি আছে বুলি ভাবে আপুনি অসমৰ পলিটিক্স মানে ভাল চলি আছে বেয়া চলা বুলি মই নকওঁ মানে শাসক বিৰোধী সমানেই লাগি আছে পলিটিকেল বায়াছনেছ মোৰ নাই মোৰ কোনো পলিটিকেল আই এম নট ইনক্লাইন টু এনি ওৱান কিন্তু ভাল লাগে যে মানে এটা ভাল ডিবেট যদি হয় আৰু ভাল যদি এটা টক্কৰ হয় তেতিয়া ভাল লাগে ওৱান ছাইডেড হ'লে ভাল নালাগে আৰু সেইটো কাৰণে মই ভাবোঁ প্ৰত্যেকজন পলিটিচিয়ানে অলপ নিজক সোধা ভাল নিজৰ বিবেকক সোধা ভাল ক'ত ভুল হৈ আছে এইটো বাৰু বৰ বেছি মানুহ আগ্ৰহীও নহয় জানিবলৈ সেইকাৰণে মই ভাবোঁ তুমি পলিটিক্সৰ কথা বেছি নাপাতাই ভাল নেকি পডকাষ্টত জেং নহয় মানে বেছি মানুহৰ আজিকালি ইণ্টাৰেষ্ট নাই মানে হ'ব আৰু মানে ভাবি লাভ নাই মানুহে মই তোমাক এটা কথা কওঁ যে সাধাৰণ মানুহে জীৱন যেতিয়া চলায় তেতিয়া 3-4টামান কথাত গুৰুত্ব দিব নালাগে 3-4টামান কথাত মই তোমাৰ এইটো ৰিলৰ কাৰণে কৈছোঁ বুলি ধৰিলোঁ প্ৰথম কথা যে তুমি যেতিয়া মানে আনে কি ভাবিছে তুমি যেতিয়া কিবা এটা কাম কৰিছা তোমাৰ এগেইনষ্টত কোৱা মানুহ ঢেৰ ওলাব 1 নম্বৰ কথাটো কৈছোঁ গতিকে আনে কি ভাবিছে তাক লৈ মূৰ নষ্ট কৰি লাভ নাই তুমি কিটো বিচাৰিছা সেইটোত গুৰুত্ব দিয়া ভাল 2 নম্বৰ তোমাৰ অতীতত কি আছিল লাইফটো অতীতত তোমাৰ কিবা ভুল আছিলে কিবা ভুল কৰিছিলা সেইটো ভাবি সময় নষ্ট কৰি মুঠেই লাভ নাই নম্বৰ 3 অবাস্তৱ আশা কিছুমান আমাৰ কল্পনা থাকে আমি যেতিয়া বিচনাত শুওঁ তেতিয়া কিছুমান এনেকুৱা যদি হ'লহেঁতেন সেইবিলাক ভাবি সময় নষ্ট কৰি লাভ নাই 4 নম্বৰ তোমাক কৈছোঁ ভৱিষ্যতটো কি হ'ব পাৰে সেইটো ভাবি তুমি আজিৰ প্ৰেজেণ্টটো আজিৰ ডেটো বেয়া কৰি নেপেলাবা সদায় প্ৰেজেণ্টত মানুহ হেপী হ'ব লাগে আৰু প্ৰেজেণ্টটো যদি উপভোগ কৰা যদি ফিউচাৰৰ কথা বেছিকৈ ভাবি আজি একদম লাগি থাকা ফিউচাৰটো তোমাৰ ভাল নহ'ব কিয় নহ'ব জানা তুমি বুঢ়া হৈ যাবা একদম পইচা ঘটি থাকিলা কাম কৰি থাকিলা গতিকে প্ৰেজেণ্টটো জীয়াব লাগে আৰু আপুনি বহুত ধুনীয়া কথা মটিভেশ্যন দি থাকে অলপ দিনৰ আগতে আপোনাক মই খুজিছিলোঁ এই হোৱাটছএপত যে মানে কাৰোবাক এই পাৰ্চনেল কিছুমান কথা আছে যি সুধিব নালাগে কোনোবা বিয়া হোৱা নাই বিয়া হোৱাৰ পিছত বাচ্চা হোৱা নাই সেইখিনি মিলি গৈছে মানে কথাখিনি সোধে কিন্তু আমাৰ সমাজত তেনেকুৱা থাকে মানে কিয় ইমান বছৰ হ'ল বিয়া হোৱা নাই আকৌ বিয়া হোৱাৰ পিছত সুধিব বাচ্চা কিয় হোৱা নাই এইবিলাকতো সুধিব নালাগে পইচা কিমান পাওঁ তই বেংক বেলেঞ্চ কিমান সেইখিনি এথিক্সত নপৰে ন ছাৰ
সেই কথাটো মই এইকাৰণে কৈছিলোঁ যে মানুহবিলাক আচলতে সংবেদনশীল হ'ব লাগে মানে তোমাক মই প্ৰশ্ন এটা সোধাৰ লগে লগে তোমাৰ লাইফত তুমি আজিৰ তাৰিখত মানে তোমাকে কৈছোঁ মানে বেলেগ মানুহ নাই যিহেতু তুমি কিয় বিয়া পতা নাই তোমাৰ মা দেউতাই চিন্তা কৰি আছে তুমি কিয় কেতিয়া বিয়া পাতিবা সেইটো তোমাৰ চিন্তা আছে কিন্তু তোমাক যেতিয়া মই পাব্লিকলি এটা কথা সুধি দিম হিমাশ্ৰী তুমি কিয় বিয়া হোৱা নাই এইটো মানে অলপমান মানুহৰ কাৰণে মানে ভাল নলগা কথা হয় ন মানে আনকমফৰ্ট ফিল হ'ব গতিকে মানুহক কেতিয়াও তোমাক সুধিব পাৰোঁ মই অফ দ্য ৰেকৰ্ড তোমাক যেতিয়া কি হ'ল হিমাশ্ৰী তুমি বিয়া চিয়া পতা নাই যে সেইটোত তুমি মাইণ্ড নকৰা কিন্তু তোমাক যেতিয়া মই 4-5জন মানুহ আছে হিমাশ্ৰী কি হ'ল তুমি বিয়া চিয়া পতা নাই যে তোমাৰ অলপ হিউমিলেট ফিল কৰিবা ন গতিকে সেই প্ৰশ্নটো সুধিব নালাগে আৰু মানুহৰ ইনকাম মানুহে কিমান কষ্ট কৰি পইচা ঘটে কিমান চলি থাকে মানুহৰ ইনকামটো জানিবলগীয়া একো নাই মানুহ এজন দেখিলে মানুহ এজনৰ কথা বতৰা মানুহ এজনৰ লাইফষ্টাইলটোত গম পায় যে ইনকাম মানুহজনে কেনেকৈ কৰি আছে কষ্ট কৰি আছে ইনকামটো জানিনো কি কৰিব আৰু দ্বিতীয় কথা যে বহুত মানুহৰ এইটো চেনজিটিভ কথা মানে এনেকুৱা ধৰণৰ চেনজিটিভ কথা সুধিব নালাগে যে তোমাৰ বাচ্চা কিয় হোৱা নাই কিবা কি ডক্টৰক দেখুৱাই আছে ন আৰু যিজনে সুধিছে তেওঁ ডক্টৰ নহয় যে আৰু কি হয় আজিকালি মানে মানুহৰ ছাজেশ্যন দিয়াৰ প্ৰৱণতাটো বেছি বাঢ়িছে তই এইখিনি খাই চাবিচোন ভিডিঅ' এটাত দেখিছোঁ হোৱাট ডাজ ইট মিন ভিডিঅ'ত দেখি মই কৈছোঁ আজিও কৈছোঁ ভিডিঅ'ত চাই কেতিয়াও ঔষধ খাব নালাগে ঔষধ মানে লাগিলে সি মানে গছৰ পাতেই হওক ভিডিঅ'ত দেখি খাব নালাগে ইন পাৰ্চন কথা পাতিছে এতিয়া তোমাক কিমান পৰিমাণৰ এতিয়া মানে মানুহৰ কিছুমান বেমাৰ হ'বলৈ লৈছে মানে হাৰ্ব ইনডিউচ লিভাৰ ডিজিজ মানে অধিক বেছি পৰিমাণে হাৰ্ব খোৱাৰ কাৰণে হাৰ্বছ মানে বুজি পাইছা নহয় কোনোবাই কিবা গছৰ পাত খায় অমিতাৰ পাত খায় সেইবিলাকে মানে কি কৰে আমাৰ লিভাৰটো নষ্ট কৰি দিয়ে এইটো এতিয়া নতুনকৈ ষ্টাডি হৈ আছে মানে কাক কিমান পৰিমাণৰ লাগে সেই কথাটো যিয়ে পঢ়া নাই সি নাজানে যদি হাৰ্বে খাবলগীয়া হয় কম মাত্ৰাত কিছুমান বস্তু আমাৰ খোৱাটো আমাৰ অসমীয়া ট্ৰেডিশ্যনত আছে আমি মাঘৰ বিহুত 108 বিধ শাক খাওঁ সেইটো হ'ল আমাৰ ককা আইতা সকলোৱে জানে যে কিমান পৰিমাণৰ দিব লাগে সেইবুলি যদি সদায় আমি মানে এটা স্পেচিফিক হাৰ্ব এটা যদি আমি সদায় খাই থাকোঁ সেইটোৱে ক্ষতি কৰিব পাৰে আৰু সেইটো কিমান মাত্ৰাত লাগিব সেইটো নজনাকৈ সেইটো ইউজ কৰাটো ভাল নহয় এতিয়া অলপ বেলেগ কথাই পাতোঁ নিউজ চেনেলৰ কথা নিউজ চেনেলৰ টপ চিক্ৰেট কওকচোন যিটো আমি নাজানো কওক না ক'ব পাৰিব নেকি আপুনি টপ চিক্ৰেট বুলি আচলতে একো নাই মানে বাহিৰৰ পৰা চব মানুহে ভাবে যে বহুত কিবা চিক্ৰেচি থাকে একো নাথাকে মানে তুমিতো আছাম টকছত কৰিছিলা তুমিও দেখিছা চিক্ৰেচি বুলি তাত একো নাই সকলোৰে এটা কম্পিটিশ্যন থাকে কোনে আগত নিউজটো দিব পাৰে সেইটো থাকে সেইটোৱে কম্পিটিশ্যন থাকে আৰু সেইটো কৰিবলৈ যাওঁতে কেতিয়াবা মানে বন্ধুকো মিছা ক'বলগীয়া হয় টপ চিক্ৰেট বুলি ক'লে সেইটোৱে যে তহঁতে নিউজটো পাইছ নেকি নাই পোৱা বুলি ক'বলগীয়া হয় বা মই অফিচত নাই বুলি ক'বলগীয়া হয় কেতিয়াবা আমিও কওঁ যে এইটো নিউজ কোনটো নিউজ কেতিয়াবা আমি কামিং আপ দি থাকোঁ যে এনেকুৱা এটা ব্ৰেকিং নিউজ আহি আছে এইটো অমুক আহি আছে তেতিয়া মোৰ চিনাকি বেলেগ চেনেল এটাৰ পৰা সুধি মই আজি দোষ অফিচত নাই নহয় কিন্তু মই আছোঁ অফিচত কিন্তু কিছুমান তেনেকুৱা ধৰণৰ চিক্ৰেচি কিছুমান মেইনটেইন কৰে সেইটো প্ৰফেচনেল চিক্ৰেচি বুলি তুমি ক'ব পাৰা কিন্তু বহুত ডাঙৰ চিক্ৰেচি একো নাই আপুনিতো ডেইলি নিউজ পঢ়ি থাকে নিউজৰ লগতে জড়িত থাকে কেতিয়াবা এনেকুৱা হৈছে নে এনেকুৱা এটা নিউজ আপুনি পঢ়িব লগা হৈছে বাধ্যত পৰি পঢ়িব লগা হৈছে আপোনাৰ বহুত বেয়া লাগিছে এই নিউজটোৱে মানে আপোনাক কন্দুৱাই দিছে মানে এনেকুৱা হৈছে নেকি আপোনাৰ লগত তেনেকুৱা হয় মাজে মাজে ইনচিডেণ্ট বহুত সাংবাদিকে আমি বহুতৰ তেনেকুৱা দেখিছোঁ যে ঘৰৰ মানে নিজৰ ৰিলেট যেতিয়া কৰে চিটুৱেশ্যন এটাৰ লগত তেতিয়া বহুত বেয়া লাগে মাজতে এটা নিউজ আহিছিলে যে দেউতাকে গাড়ীখন পিছুৱাই দিছিলে 5 বছৰীয়া শিশু এটা হি ৱাজ ডেড সেই নিউজটো পঢ়িবলগীয়া হোৱাটো কোনো এংকৰে সেইটো নিউজ পঢ়িব ভাল নাপায় গতিকে মাজতে আমাৰ চিপাজাৰত হ'ল 2টা বাচ্চা মাৰি পেলালে সতীয়া ভায়েকে গতিকে সেই ধৰণৰ নিউজ মানে পঢ়োঁতে মানুহৰ ক'ৰবাত কোনোবাখিনিত বুকুখন মোচৰ খাই যায় সেই ধৰণৰ নিউজ মাজে মাজে আহে যিটো নিউজ পঢ়ি আচলতে ভাল নালাগে তেনেকুৱা নিউজ নাহক বুলি আমি কওঁ তেনেকুৱা নিউজ আহিলে সকলোৰে মনটো অলপ বেয়া হৈ যায় আৰু আজিকালি দেখিছোঁ মানে নিউজবিলাক বহুত সাংঘাতিক মানে কিবা কিবি হৈ থাকে আমাৰ সমাজখন মানে বিশৃংখলিত হৈ গৈছে চাৰিওফালৰ পৰা যদি চাবলৈ যাওঁ কিয় হৈছে বুলি ভাবে আগতেও হৈছিল নে এতিয়া বেছি এক্সপ'জ বেছি হয় মানে নহয় মানে ঘটনা মানুহৰ এই বস্তুটো এটা বহুত ডাঙৰ ছাবজেক্ট মেটাৰ ষ্টাডি কৰা ডাঙৰ ছাবজেক্ট মেটাৰ যে আমাৰ সমাজখনত এতিয়া মানুহৰ সহ্য গুণ বহুত কমি গৈছে প্ৰত্যেকজন মানুহ এনেকুৱা হৈ গৈছে যে অন দ্য স্পট মানুহক ৰিজাল্ট লাগে এইটো হৈছে মানুহৰ
আমাৰ এটেনশ্যন স্পেন কমিছে, আমাৰ ধৈৰ্য শক্তি কমিছে। মোৰ এনেকুৱা নহয় যে অকল মই তুমি এনেকুৱা কথা নাই, চব মানুহৰে লাহে লাহে আমি এনেকুৱা এখন দুনিয়াত এনেকুৱা এটা ফেজত সোমাই পৰিছোঁ যেন আমাৰ ৰ'বলৈ সময় নাই। যে হেৰিয়ে বেয়া কাম কৰিছে, ট্ৰেডিঙৰ ইণ্টাৰভিউ কৰিছে হিমাশ্ৰীয়ে, তাইক এই মুহূৰ্ততে জেলত ভৰাই দি এই মুহূৰ্ততে শাস্তি দি দিব লাগে। মানে মানুহবিলাক আজিকালি আইন আদালতলৈ বাট নাচাই জাজমেণ্টেল হৈছে, নিজে জাজ হৈ গৈছে আৰু অন দ্য স্পট শাস্তি দিয়াৰ এটা টেণ্ডেঞ্চি আহিছে। আৰু সেইটো আমাৰ সমাজখনৰ কাৰণে মুঠেই ভাল কথা নহয়। আমি যিটো চকুৰে দেখোঁ, কেতিয়াবা চকুৰে দেখা কথাও কাণেৰে শুনা কথাও সঁচা নহয়। সেই কথাটো আমি বিশ্বাস কৰাটো জানি থোৱাটো ভাল। এতিয়া তোমাক মই এটা এক্সাম্পল দিছোঁ। তুমি আজিকালি ৰাস্তাত ওলাই গ'লে এজনী হিমাশ্ৰী, জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ৰ এংকৰ, তোমাকতো বহুত মানুহে জানে, মাত দিয়ে নে নিদিয়ে? দিয়ে। এই কথাটোতে এটা ডিফাৰেঞ্চিয়েট তুমি কৰি ল'ব লাগিব। এই যে তোমাক মাত দিয়ে, এই যে তোমাক লগ পায়, তোমাক চিনি পায়, তোমাক জানে এইজনী হিমাশ্ৰী শইকীয়া, কিন্তু তোমাক বুজি নাপায়। আৰু এইটোৱে আমি ভুল কৰোঁ যে তোমাক সকলোৱে বুজি পাব বুলি, তোমাৰ মনটোক সকলোৱে বুজি পাব বুলি কেতিয়াও তুমি সেই আশাটো কেতিয়াও নকৰিবা। পৃথিৱীৰ কেতিয়াও সকলো মানুহেই তোমাক ভাল পাব নোৱাৰে, আৰু সকলোৱে যদি তোমাক ভাল পাইছে তেনেহ'লে তোমাৰ কিবা গণ্ডগোল আছে। তোমাক কেতিয়াও ইটছ এণ্ড এভৰিবডি উইল নট লাভ ইউ, নট লাইক ইউ। তোমাক বেয়া পোৱা মানুহ থাকিবই, আৰু সেই বেয়া পোৱা মানুহবিলাকক তুমি পাত্তা নিদিয়াকৈ যদি চলা, ইউ উইল বি হেপী এণ্ড ইউ উইল বি ছাকচেছফুল। আজি এই কথাটোৱে মই তোমাক শিকাই থৈ গ'লোঁ। হয়, ঠিক কথা কৈছে। কেনেকুৱা লাগিছে আপোনালোকৰ? কমেণ্ট কৰিব। আৰু সঁচাকৈ পাত্তা দিব নালাগে। পাত্তা দি কি লাভ? নিজৰ কাম কৰিব লাগিব। তোমাৰ লাইফটো তুমি কেনেকৈ কষ্ট কৰি আজি এইটো পৰ্যায় পাইছা। তুমি আজিৰ তাৰিখত তোমাৰ ধৰা পডকাষ্ট কৰিবলৈ মাইক আছে, পডকাষ্ট কৰিবলৈ এটা সময়ততো তোমাৰ মাইক নাছিলে। তোমাৰ মইতো তোমাক একদম ষ্টাৰ্টিঙৰ পৰা দেখিছোঁ, তোমাৰ লাইট নাছিলে, নেচাৰেল লাইটত তুমি কৰিছা। চকী তোমাৰ এনেকুৱা চকী নাছিলে, অলপ বেলেগ ধৰণৰ প্লাষ্টিকৰ চকী আছিলে। গতিকে তুমি ষ্টেপ বাই ষ্টেপ আহি আজি আৰু ইয়াতকৈ বেছি যাবলগীয়া আছে। মই কোৱা নাই যে দিছ ইজ দ্য বেঞ্চমাৰ্ক। মই কৈছোঁ যে তুমি কেনেকৈ আহি আজিৰ পৰ্যায়টো পাইছা, কিমান কষ্ট কৰিছা, মানে হিন্দীত যিটো কয় কলকুৱেল ভাষাত পাপৰ বেলিছা, সেইটো তুমি জানা। কিন্তু তোমাক লৈ আজি কোনোবাই এনেকুৱা ধৰণৰ কথা ক'ব যিটোৱে তোমাক হিউমিলেট কৰিব, সেই কথাবিলাকক গুৰুত্ব নিদিবা। আৰু এটা কথা আৰু মনত ৰাখিবা যে তোমাক যদি মানুহে সমালোচনা কৰিবলৈ লৈছে, তোমাক যদি মানুহে বেয়া পাবলৈ লৈছে, তোমাক যদি কথাই কথাই মানুহে পিঞ্চ কৰিবলৈ লৈছে, তাৰমানে তুমি সঠিক ট্ৰেকত গৈ আছা। যিকোনো মানুহৰ জীৱনত প্ৰযোজ্য। যেতিয়া বহুত মানুহে, তাৰমানে তুমি যিটো কৰিছা সেইটো যিয়ে কৰিব নোৱাৰে, সি আউট অফ জেলাচি, আউট অফ মানে ফ্ৰাষ্ট্ৰেশ্যন তোমাক সমালোচনাৰ টাৰ্গেট কৰি লয়। এই হিমাশ্ৰীজনী বেয়া নহয় দেই, হিমাশ্ৰীজনী এনেকুৱা। গতিকে চব মানুহে লাইফত এইটো কথা ভাল, আপোনাক যদি কোনোবাই সমালোচনা কৰিছে, আজি দৰ্শককো কৈছোঁ, আপোনাক যদি কোনোবাই সেই যিজন মানুহে সমালোচনা কৰিছে, সি আপোনাৰ লগত বা তোমাৰ লগত কম্পিটিশ্যন দিব নোৱাৰে, তাৰ সেইটো কেপাচিটি নাই, সেইকাৰণে সমালোচনা কৰে, যে কুৎসা ৰচনা কৰে, বদনাম দিয়ে। তোমাক কাইলৈ পঢ়িলে বদনাম দি দিব। হিমাশ্ৰী এনেকুৱা। ইণ্টাৰভিউত গ'লে তুমি অলপ আগতে ক'লাই পইচা মানুহে বিচাৰে, এই হিমাশ্ৰী এনেকুৱা নহয়, আজিকালি 50,000 নহ'লে ইণ্টাৰভিউ নকৰে, তেনেকুৱা ধৰণৰ কথা কৈ দিব। গতিকে সেইটো কথা যদি তুমি শুনিছা, ডেট মিনছ ইউ আৰ ইন দ্য ট্ৰেক, তুমি সঠিক ট্ৰেকত গৈ আছা। লেট দেম স্পীক। তোমাৰ পিছত যিয়ে কৈছে সেইবিলাক মানুহে তোমাৰ মেডালো একো কৰিব নোৱাৰে। মই প্ৰত্যেকজন মানুহক কৈছোঁ, যিয়ে বেলেগে সমালোচনা কৰে, আনৰ কথা ভাবি লাভ নাই। অলপ আগতে যে মটিভেশ্যনৰ কথা ক'লোঁ, আনৰ কথা সেইকাৰণে, আনৰ মতামতক সেইকাৰণে গুৰুত্ব দিব নালাগে। কিন্তু কিছুমান মানুহক গুৰুত্ব দিব লাগিব, সকলোকে নিদিলেও। যি তোমাৰ সঁচাকৈ মানুহৰ জীৱনত 2-3জনমান এনেকুৱা মানুহ থাকে, যি কেইজন মানুহৰ সন্মুখত তুমি ধৰা বহুত বেছি ডাঙৰ ক্ৰাইম এটা কৰিলেও মুকলিকৈ ক'ব পাৰি। পৃথিৱীত তেনেকুৱা 2-3জন বন্ধু মানুহৰ জীৱনত থকা দৰকাৰ, যাক মুক্ত মনে মুকলিকে, মানে বেয়া লগা ভাল লগা প্ৰতিটো অনুভৱ, প্ৰতিটো কথাই শ্বেয়াৰ কৰিব পাৰি। তেনেকুৱা 1 বা 2জন মানুহ আপোনাৰ জীৱনত বা তোমাৰ জীৱনত যদি আছে, তেনেহ'লে আপোনাৰ জীৱনটো মানে এটা ভাল জীৱন, এটা ছাকচেছফুল জীৱন, এটা সুন্দৰ জীৱন। আৰু প্ৰত্যেকজন মানুহে জীৱনটো সুন্দৰ কৰি তুলিবলৈ কথা সদায় শ্বেয়াৰ কৰিব লাগিব। কাৰোবাৰ লগত কথা পতাটো এইটো নহয় যে এই যে 2-3জন বন্ধু লাগে বুলি ক'লোঁ, এই যে কথাখিনি ক'লোঁ মোৰ ভাই এনেকুৱা এটা প্ৰব্লেম হৈ আছে, মানে সি একো ছল্ভ কৰি নিদিয়ে। এই যে ক'লোঁ, এই যে কথাখিনি শুনালোঁ তাক, এইটো এটা থেৰাপি। সি যে মন দি শুনিলে, মোৰ কষ্ট পাই থকা কথাখিনি শুনিলে, সেই কথাটোৱে এটা থেৰাপিৰ কাম কৰে। সেই কথাটোৱে খুব সুন্দৰভাৱে মানে এটা ভাল ষ্টেট আনি দিয়ে। মানে যিটো মেণ্টেল ষ্টেটৰ কথা কৈছোঁ, ষ্টেট অফ মাইণ্ড, হেপিনেছ ষ্টেট, সেইটো আনি দিয়ে। অলপ এংজাইটি ৰিলিফ কৰে, অলপ ষ্ট্ৰেছ ৰিলিফ কৰে, মুকলি ফ্ৰী লাগে আৰু ফ্ৰী লাগে। আপুনিতো বেলেগক মটিভেশ্যন দি থাকে, যেতিয়া নিজৰ কিছুমান কণ্ডিশ্যন আহে বা ধৰি লওক মানসিকভাৱে ভাগি গৈছে আপুনি, তেতিয়া নিজকে মটিভেশ্যন দিয়ে নে আপুনি? মই মেণ্টেলি বহুত ষ্ট্ৰং,
মানে এনেকুৱা নহয় যে চবৰ লাইফত কিবা নহয় কিবা ইছ্যু কিবা নহয় কিবা প্ৰব্লেম থাকে মই এই কথাটো বিশ্বাস কৰোঁ যে মোৰ লগত যিটো আজি হৈছে মোৰ যদি কিবা প্ৰব্লেম হৈছে আই এম নট দ্য অনলি ওৱান মানে তোমাকো কৈছোঁ কাইলৈ তোমাৰ জীৱনত যদি এটা প্ৰব্লেম হয় এই পৃথিৱীখনৰ বয়স যিমান হ'ল যিমান মানুহ জন্মিলে মৰিলে তুমি মই ফেচ কৰা প্ৰব্লেমটো কোনোবাই নহয় কোনোবাই আগতে ফেচ কৰি গৈছে তুমি এই পৃথিৱীত একমাত্ৰ মানুহ নহয় যে তোমাৰ প্ৰব্লেমটো এই ইউনিক প্ৰব্লেম কোনোবাই ক'ব পাৰে যে মোৰ লগতে কিয় এনেকুৱা হ'ল বহুতে কয় মোৰ লগতে কিয় এনেকুৱা হ'ল পৃথিৱীত আমাৰ অসমত 3 কোটি 3.5 কোটি মানুহ আছে মোৰ লগতে কিয় এনেকুৱা হ'ল আৰু গোটেই পৃথিৱীখনত প্ৰত্যেক দিনাই প্ৰত্যেকজন মানুহৰ লগত এজন নহয় মানুহৰ লগত সেই সমস্যাটো হৈ গৈছে আৰু সেইজন মানুহে সেই সমস্যাটো হেলাৰঙে সমাধানো কৰিছে গতিকে অলপমান ধৈৰ্য ধৰিব লাগে আৰু এটা প্ৰিন্সিপলত মই বিশ্বাস কৰোঁ মানে এইটো এজন মটিভেশ্যনেল স্পিকাৰ এজন শিক্ষক দিব্যকীৰ্তি তেওঁ কৈ থাকে যিকোনো সময় মানুহৰ জীৱনত অহা বেয়া সময় ভাল সময় এইটো ক্ষণস্থায়ী তুমি মহাভাৰত চাইছিলা যদি মনত আছে চাগে मैं समय हूँ मेरा जन्म सृष्टि के निर्माण के साथ हुआ था मैं पिछले युगों में था इस युग में हूँ और आने वाले सभी युगों में रहूँगा সময়টো এনেকুৱা বস্তু সময় আজি ভাল সময় আজি বেয়া সময় সময় পাৰ হৈ যাব সময় কাৰোৰ কাৰণে ৰৈ নাথাকে অতীততো আছিল সময় ভৱিষ্যতেও সময় থাকিব বৰ্তমানতো সময় আছে সময়ে মানুহক লৈ গৈ থাকিব আৰু তোমাৰ যদি আজি খুব ভাল দিন চলি আছে এয়াও বেছি দিন নাথাকে সময়ে ভাল দিনো লৈ যাব খুব বেয়া দিন চলি আছে এই বেয়া দিনো সময়ে লৈ যাব আজি মটিভেশ্যনে পাই আছোঁ পুৰা জোচ পায় কিন্তু মানে এটা মানে কাম কৰিবলৈ এনাৰ্জিটো পায় কিন্তু আপুনি মানে প্ৰত্যেক দিনে পুৰা মটিভেশ্যন লৈ মানে কাম কৰেনে কামত হাত দিয়ে মানে এইটো কথা মই অলপমান ক্লিয়াৰ কৰি দিওঁ মানুহে অকল মটিভেশ্যন হ'লে নহ'ব মানুহ এনাৰ্জেটিক হৈ থাকিবলৈ হ'লে মানুহক আমাৰ আজিকালি ফিজিকেল এক্টিভিটি কমি গৈছে এই যে মই তোমাৰ ইয়াত আহিছোঁ মই ইয়াত অহাৰ আগত মই অলপ এক্সাৰচাইজ কৰি আহিছোঁ মই মানুহে এটলিষ্ট সপ্তাহত 4 দিন বা 5 দিন এক্সাৰচাইজ কৰিব লাগে এভৰিডে হ'লেতো খুব ভাল কিন্তু এক্সাৰচাইজ কৰিব লাগে কোনোবাই খোজকাঢ়িব লাগে কোনোবাই দৌৰিব লাগে বয়স অনুযায়ী আৰু সেইটো খোৱা বোৱাৰ ক্ষেত্ৰত ভগৱান শ্ৰীকৃষ্ণই কৈছে পৰিমিত আহাৰ বিহাৰ কৰিব লাগে মানে বেলেঞ্চ ডায়েট এটা কৰিব লাগে তুমি নিদ্ৰা তোমাৰ জাগৰণ মানে খাৱন শোৱন প্ৰত্যেকটো বস্তুৱে তোমাৰ পৰিমিত মানে বেলেঞ্চ হ'ব লাগে তুমি 7-8 ঘণ্টা শোৱাটো দৰকাৰ টোপনি কম হ'লেও মানুহৰ প্ৰব্লেম হয় মানুহক জিৰণি লাগে আৰু শুব লাগে শুলেহে মানুহে সপোন দেখিব সেইটোৱে আৰু কিছুমান মানুহে শুব নোৱাৰে সপোনটো যেতিয়া বহুত বেছি মানে ভাল পাই পেলায় এতিয়া সেইটো শুব নোৱাৰাটো বেলেগ কিন্তু মানুহে শুব লাগে যাতে ভাল সপোন দেখিব পাৰে হয় আৰু এটা কথা মোৰ বেলেগ এটা কথা মনলৈ আহিছে সাংবাদিক আৰু কণ্টেণ্ট ক্ৰিয়েটৰৰ মাজত এটা গেপ আছে সেই গেপটো আপুনি কেনেকৈ ডিফাইন কৰিব কি গেপটো কি আছে মানে ডিফাৰেঞ্চটো কি অলপমান মই গেপটো একেবাৰে নোহোৱা কৰি দিছোঁ মই সাংবাদিকো হয় মই কণ্টেণ্ট ক্ৰিয়েটৰো হয় এইটো হয় তথাপিও মানে যিখিনি নহয় মানে কণ্টেণ্ট ক্ৰিয়েটৰ মানে মই ভাবোঁ কণ্টেণ্ট ক্ৰিয়েটৰজনো সাংবাদিক এই মই আগতে কৈছোঁ যে আজিৰ তাৰিখত পৃথিৱীৰ প্ৰত্যেকজন মানুহে সাংবাদিক কণ্টেণ্ট ক্ৰিয়েটৰজন কেনেকৈ সাংবাদিক তুমি মোক আজি কিয় মাতিছা মইতো তোমাক ফোন কৰা নাই মানে যে মোৰ এটা ইণ্টাৰভিউ লোৱা মানে মানুহে ভাবিব পাৰে যে তুমিতো মোৰ এটা ইণ্টাৰভিউ ল'ব পাৰা মোৰতো সেইটো দৰকাৰ হোৱা নাই তুমি আজি মোক মাতিছা কিয় তুমি গম পালা যে ছাৰৰ কিতাপ এখন ওলাইছে এইখিনি সময়ত কৰিলে বস্তুটো ৰিলিভেণ্ট হ'ব তো তুমি এই যে খবৰটো তুমি পাইছা তুমি নিউজটো খবৰ ৰাখিছা তুমি মোৰ বিষয়ে খবৰ ৰাখিছা বা তুমি কাইলৈ পৰহিলৈ যে এজন পলিটিচিয়ানক মাতি আনা ইণ্টাৰভিউ কৰিবলৈ কিয় মাতি আনা সেই মানুহজন ট্ৰেণ্ডিঙত আছে প্ৰাসংগিকতা আছে সেই সময়ত গতিকে তুমি সাংবাদিক নহয় বুলি মই কেনেকৈ ক'ম মানে কণ্টেণ্ট ক্ৰিয়েটৰবিলাকো সাংবাদিক যিমান কণ্টেণ্ট ক্ৰিয়েটৰ আছে তুমি আজি ডিজিটেল ক্ৰিয়েটৰ যিমানখিনি আছে সকলোৱে সাংবাদিক এইকাৰণে তুমি কিবা এটা মানুহক সাংবাদিকৰ দায়িত্বটো কি সাংবাদিকে কি কৰে মানুহক খবৰ দিয়ে মানুহক এণ্টাৰটেইনমেণ্ট দিয়ে মই অকল সাংবাদিকে খবৰেই দিয়ে বুলি নকওঁ সাংবাদিকে আজিকালি এণ্টাৰটেইনমেণ্টটো দিবলগীয়া হৈছে হয়নে নহয় কণ্টেণ্ট ক্ৰিয়েটৰে কি কৰিছে মানুহক এণ্টাৰটেইনমেণ্ট কৰি আছে গতিকে মই ভাবোঁ যে এই গেপটো বহুত কমি আহিছে কণ্টেণ্ট ক্ৰিয়েটৰকো আজিৰ তাৰিখত সাংবাদিক বুলিয়ে মানুহে ভাবে আৰু এতিয়া আচলতে কণ্টেণ্ট ক্ৰিয়েটৰবিলাক ইনফ্লুৱেঞ্চাৰ হৈ গৈছে আগতে একমাত্ৰ ইনফ্লুৱেঞ্চাৰ সাংবাদিক আছিলে আৰু এতিয়া কণ্টেণ্ট ক্ৰিয়েটৰবিলাকো ইনফ্লুৱেঞ্চাৰ হৈ গৈছে গতিকে সাংবাদিক আৰু কণ্টেণ্ট ক্ৰিয়েটৰ চবেই এতিয়া নতুন আইডেণ্টিটি ইনফ্লুৱেঞ্চাৰ আৰু ডিজিটেল মিডিয়াৰ এতিয়া যুগ গতিকে ভৱিষ্যত আপুনি দেখেনে ডিজিটেল মিডিয়া বা কি হিচাপে দেখে ডিজিটেল মিডিয়া কেনেকুৱা হ'ব বুলি ভাবে আপুনি চোৱা মানে পৰিৱৰ্তনে জগতৰ নিয়ম মানে তুমি যিয়ে নকৰা
তুমি আজি যিয়ে কৰিছা কাইলৈ যিটো আহিব সেইটো একচেপ্ট কৰাৰ মানসিকতা থাকিব লাগিব মানুহৰ পাৰ্চনেল জীৱনতো মানুহৰ প্ৰফেচনেল ফিল্ডতো আজি আমি এটা সময়ত কি আছিলে পেপাৰত আমি নিউজ যেতিয়া পঠিয়াওঁ আমি লিখিছিলোঁ হাতেৰে লিখি ফেক্স কৰি পঠিয়াওঁ ফটো এখন পঠিয়াবলৈ ইণ্টাৰনেট ইমেইল তেতিয়া নাই আমি ফটোখন যদি দিব লাগে ৰঙিয়াৰ পৰা গুৱাহাটীলৈ আহিব লাগে টিভিত মানে পেপাৰত ফটোখন আমি দিব লাগে এতিয়াতো কোনো ৰিপৰ্টাৰৰ কোনো প্ৰব্লেম নাই ক্লিক কৰিলে হোৱাটছএপত পঠিয়াই দিলে পেপাৰত আহি গ'ল গতিকে এই টেকন'লজিৰ যিটো চেঞ্জ অভাৰ এইটো আমি আজিৰ এইটো প্ৰজন্মই মানে যিয়ে 2000 মানৰ ভিতৰত জন্ম লৈছে আমি এটা শতাব্দীৰ সন্ধিত আমি জন্ম হোৱা মানুহটো গতিকে আমি চেঞ্জটো বহুত বেছিকৈ ভালকৈ দেখিছোঁ আৰু চেঞ্জৰ একচেপ্টেঞ্চটো এতিয়া বহুত বেছি আৰু তুমি এটা কথা মনত ৰাখিবা এই কথাটো মই তোমাক কওঁ তোমাৰ বয়স 26 মোৰ বয়স 40+ মানে তোমাৰ মোৰ এটা গেপ আছে মানে তোমাৰ বয়সৰ যিখিনি ল'ৰা ছোৱালী আছে মোক বুঢ়া বুলি ভাবে মই মাইণ্ড নকৰোঁ সেই কথাটো তোমাক আকৌ এতিয়া যিটো 16, 17, 18 বছৰ আছে সিহঁতে তোমাক বুঢ়ী বুলি ভাবে হয়নে এই কথাটো তাৰমানে আজি তুমি পডকাষ্ট আৰম্ভ কৰিছা আজিৰ পৰা 4 বছৰমান আগত গতিকে 4 বছৰৰ ভিতৰত বহুতখিনি চেঞ্জ হৈ গ'ল এতিয়া 18 বছৰীয়া ল'ৰা এটা আৰম্ভ কৰি সি আকৌ বেলেগ কৰি পেলাব গতিকে এই বস্তুটো আমি শিকিব লাগিব আমি সদায় আমি আগবাঢ়ি যাওঁ যে মই এতিয়া এক্সপিৰিয়েঞ্চ হ'লোঁ মোৰ আৰু শিকিবলগীয়া নাই কিন্তু এই তলৰ চামৰ মাজত 18-19 বছৰীয়া ল'ৰা ছোৱালীখিনি কি কৰি আছে তেওঁলোকে কি বিচাৰে তেওঁলোকে কেনেকুৱা ধৰণে টেকন'লজিৰ সহায়ত মানে তেওঁলোকৰো এখন বেলেগ দুনিয়া আছে নহয় তুমি মই যিখন দুনিয়াৰ কথা পাতোঁ তেওঁলোকৰো এখন বেলেগ চাৰ্কল এটা আছে তেওঁলোকে চোৱা চিনেমা বেলেগ তেওঁলোকে কথা পতা গান বেলেগ তেওঁলোকৰ বস্তুটো বেলেগ গতিকে সেই কথাখিনি তুমি সদায় জানি যাব লাগিব তেতিয়া তুমি মিডিয়াত ৰিলিভেণ্ট হৈ থাকিব পাৰিবা মানে তুমি যদি আজি ভাবা যে মই কুমুদ দাস মোৰ 40+ এজ হৈ আছে মই 40+ মানুহ কিছুমানৰ লগত কথা পাতিম মনোজ গোস্বামী অতনু ভূঞাৰ লগত কথা পাতিম আৰু বেলেগ সাংবাদিকক মই কথা নাপাতোঁ তেতিয়াহ'লে মই আউটডেটেড হৈ যাম মই কথা পাতিব লাগিব 18, 16, 17 কি ভাবি আছে সেইটো হয় কিন্তু আৰু এটা কথা মনলৈ আহিছে মানে আপোনালোকে কোনোবা এজন মানুহক বা আমি কথাই কৈছোঁ কোনোবা এজনক ইণ্টাৰভিউ লোৱাৰ আগত বেকগ্ৰাউণ্ড ষ্টাডি কৰাটো সম্ভৱ হয় জানো বা কৰে নেকি অলপ কথা পাতি ল'লে কিছুমানত সময় নাথাকে কিছুমান মানুহৰ কথা অলৰেডি জনা থাকে গতিকে সেইটো সোধা নাই মানে মানুহজন ধৰি লওক কিবা বেয়া কাম কৰিছে নেকি সেইবিলাক জানো ষ্টাডি কৰিব সম্ভৱ নাই তেনেকুৱা পচিবল নহয় সেইটো কেলে সুধিলোঁ মানে মানুহে চোৱা মানুহ মই ক'লোৱেই ডুৱেল ট্ৰিপল কেৰেক্টাৰৰ মানুহ থাকে মানুহ এজনেতো আৰু কিছুমানেতো এতিয়া ধৰা এফিডেভিট দি থয় যে মই মোৰ ঘৰ নাই মই চৰকাৰী ঘৰ এটা লৈ আছোঁ তাৰ ইফালে ঘৰ আছে এফিডেভিট দি থয় কিন্তু সেই মানুহজনতো বদমাছ এতিয়া মানুহজন যেতিয়া তোমাৰ ওচৰলৈ আহিব মই এনেকুৱা এটা ব্যৱসায় কৰিছোঁ মোক অলপমান পাব্লিচিটি লাগে হিমাশ্ৰী মোক অলপমান সহায় কৰি দিয়া তুমি ভাবিবা অসমীয়া ল'ৰা অলপমান সহায় কৰি দিওঁ সি যে আগতে বেয়া কাম এটা কৰি থৈ দিছে তুমিতো পুলিচ নহয় তাৰতো কোনো ট্ৰেক ৰেকৰ্ড নাই গতিকে সেইটো পচিবল নহয় আৰু কেতিয়াবা এনেকুৱা ট্ৰেপত পৰি যোৱা যায় সেইটো কাৰণে মই গম পাইছোঁ তুমি কিয় সুধিছা মানে সেইটো লৈ আৰু বেছি এংজাইটি লৈ নাথাকিবা সেইটো এংজাইটি লৈ নাই একচুৱেলি যেতিয়া মানে পুলিচে যেতিয়া সোধা পাইছে তেতিয়া এইটোও কৈছিলোঁ আমিতো পুলিচ নহয় আমিতো মই কৈছোঁ তেতিয়া বেকগ্ৰাউণ্ড চেক কৰিবৰ কাৰণে কিন্তু মানে কৈছে ফিনেন্সিয়েল ৰিলেটেড যি এনেকুৱা হৈ গৈছে গতিকে সেইটো বেকগ্ৰাউণ্ড ষ্টাডি কৰাটো মানে জৰুৰী কিন্তু প্ৰত্যেকজন ব্যক্তি কেনেকৈ পচিবল নহয় আৰু কিছুমান মানুহ এনেকুৱা ল' প্ৰফাইল দি থাকে তাৰ যে কোটি টকা আছে সি যে কোটি টকাৰ ট্ৰেনজেকশ্যন কৰিছে সেইটো তুমি ইমাজিন কৰিব নোৱাৰি মানে সেইটো মানে পচিবল নহয় অৱশ্যে অলপ মানে মানুহজন অসৎ সেইটো চালি জাৰি চাব পৰাটো ভাল কিন্তু মানুহৰ কিমান পইচা আছে তুমি মানুহজন দেখি ক'ব নোৱাৰা এটা আইডিয়া কৰিব পৰা যে এইজন মানুহ এনেকৈ আহিছে আৰু দিখাৱে পেমত যাওঁ মানে মই এতিয়া কোট ধুনীয়া পিন্ধি আছোঁ চাৰ্ট ধুনীয়া পিন্ধি আছোঁ কিন্তু মোৰ ইমান পইচা নাই চাৰ্ট মিছা কথা নক'ব একদম কি আপুনি যে ক'লে মই পিন্ধি আছোঁ মোৰ ইমান পইচা নাই এইটো নকওঁ মিছা কথা নাই আচলতে মই এজন চৌখিন মানুহ মানে মই ভালকৈ থাকি ভাল পাওঁ মোৰ আটাইতকৈ মানে ভাল লগা বস্তুটো হ'ল জোতাৰ প্ৰতি মোৰ বহুত দুৰ্বলতা আছে মই মানে আগতে জোতা মানে যেতিয়া সৰু থাকোঁ আমি ইমান কিনিব নোৱাৰোঁ এতিয়া মই মাজে মাজে জোতা কিনো মোৰ জোতাৰ প্ৰতি এটা দুৰ্বলতা আছে চখ আছে আৰু মোৰ চাইকেল ভাল লাগে চাইকেল কিনিছে আপুনি চাইকেল আছে মোৰ চাইকেল মাজে মাজে চলাওঁ এক্সাৰচাইজ হৈ যায় ভালে হয়
মোৰ এই দুটা বস্তুৰ প্ৰতি দুৰ্বলতা আছে আপুনি ক্লাছত কৈছিল আমাক বাৰু এইটো কথা যে মানে আপুনি পইচা কথাটো কৈছিলে আমাক মানে এইটো লাইনতো পইচা লাগে ন আপোনাৰ তেতিয়া কৈছিলে যে মোৰ ইনকাম এনেকৈ হেৰি কৈছে এইবিলাক নকব বাৰু এইটো কথা এনেকৈ উদাহৰণ দিছিলে মানে মটিভেশ্যন দিছিলে যে এনেকুৱা হয় মই এইটো এনেকুৱা টাইপ এনেকৈ কৈছিলে চ' আপুনি নকব এইটো কথা মানে তুমি মানে মোক আজি ধনী সাংবাদিক বুলি এষ্টাব্লিছ কৰি দিব বিচাৰিছা নহয় মই ঠিক ঠাকে চলি আছো মানে মোৰ অসুবিধা একো নাই আৰু যিখিনি পইচা মই আৰ্ণ কৰোঁ মই ঠিকে থাকে মানুহ এজন চলিব পৰাকৈ যিখিনি লাগে সেইখিনি আছে আৰু মোৰ চ'ৰ্চ অফ ইনকামো মানে মই যিটো মানুহক কওঁ 2-3টা লাগে মোৰ 2-3টা আছে এইটো ভাল কৰিছে বহুত আমি শেষ কৰিব লাগিব আপোনাৰো অফিচত যাব লাগিব নাজানো কি কথা পাতিলোঁ কি ওলালে একদম নাজানো জাষ্ট চেষ্টা কৰিলোঁ আপোনাৰ লগত কথা পাতিবলৈ আপুনি এসময়ত পঢ়াইছিলে আৰু আপোনাক আজি চেষ্টা কৰিব পাৰিছোনে বাৰু ছাৰ একদম পাৰিছা আৰু পাৰিবা আৰু মই ভাবোঁ মোৰ বহুত বেছি শুভেচ্ছা আছে এতিয়ালৈকে যিখিনি হৈ আছে খুব ভাল হৈ আছে মাজে মাজে 2-এটা সৰু সুৰা কিবা কিবি ঘটনাই অলপ কিবা থাকিব পাৰ্ট অফ লাইফ বুলি ধৰি লোৱা আৰু মই ভাবোঁ জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ৰ জৰিয়তে যিটো কাম হৈ আছে আৰু বহুত বেছি ভাল কাম হ'ব মানুহে জানিব খোজা শিকিব খোজা আমাৰ সকলোৰে মানে পইচা ঘটাৰ উপৰিও এটা সামাজিক দায়িত্ব আছে সেই সামাজিক দায়িত্বটো ক'ৰবাত কোনোবাখিনিত পালন হৈছে সেই কথাখিনি মন দি যদি চলা যায় আৰু মানে খুব ভালভাৱে চলিব পৰা এটা পৰিৱেশ এই ব্যৱস্থাটোৱে দিব মোৰ বহুত বেছি শুভেচ্ছা আছে বহুত বেছি মৰম আশীৰ্বাদ আছে আৰু ইয়াতকৈও বেছি ভাল কৰি যোৱা আৰু যাতে ভাল ভাল কাম হয় ভাল ভাল মানুহ আহে আৰু সকলো যাতে এটা নিজৰ বুলি ভাবে সেই এটা পৰিৱেশ হওক সেইটো আশা কৰিছোঁ আৰু এটা কথাটো পাহৰিয়ে গ'লোঁ সুধিবলৈ আপুনি সাংবাদিক মটিভেশ্যনেল স্পীকাৰ আৰু লেখক আৰু তাৰ বাহিৰে কি আপুনি কি কাম কৰে মই আচলতে মই তেনেকুৱা একো নহয় মানে তুমি যিটো কৈছা সাংবাদিক বাৰু হয় পেছাগতভাৱে মই সাংবাদিক মই অলপ চলপ লিখক বুলি নিজকে সিদিনা কোনোবা এজনে কৈছিলে যে আপোনাৰ টাইটেলটো বিশিষ্ট সাংবাদিক আৰু বিশিষ্ট সাংবাদিক লেখক বুলি দিওঁ নেকি বোলো বিশিষ্টটো নিদিবা এতিয়া মই বিশিষ্ট হোৱা নাই এতিয়া মই সাংবাদিক লেখকে হৈ আছোঁ মানে এই নিমন্ত্ৰণী চিঠিত দিব খুজিছিলে গতিকে মই এতিয়ালৈকে বিশিষ্ট হৈ যোৱা নাই মই এতিয়া সাংবাদিক লেখক এতিয়াও মোৰ শিকিবলগীয়া আছে আৰু এতিয়াও মোৰ কৰিবলগীয়া বহুতখিনি আছে মই ভাবোঁ তেনেকৈ আৰু নাজানো মানুহে অলপমান মৰম কৰে অলপমান ভাল পায় আৰু সেই ভাল পোৱাটো মানুহে দি যাওক আৰু নিজৰ বুলি ভাবক নিজৰ ল'ৰা বুলি ভাবক সেইটোৱে আশা কৰোঁ সেইটোৱে লাগে তাতকৈ ডাঙৰ প্ৰাপ্তি আৰু বেলেগ নালাগে আপুনি গায়কো হয় গানো গাই থকা দেখোঁ সেইটো মানে ক'ব পৰা তুমি ষ্ট্ৰেছ ৰিলিফ মানে মানুহে গান গাব লাগে এইটো মই মটিভেশ্যন দিয়া নাই মই সঁচা কথা কৈছোঁ মানুহে গান গাব লাগে এক্সাৰচাইজ কৰিব লাগে মানুহে তেতিয়া মানুহৰ ষ্ট্ৰেছ নাথাকে মানে চবেই বেলেগ বেলেগ কাম কৰে ষ্ট্ৰেছ ৰিলিফ কৰিবলৈ কোনোবাই স্ম'ক কৰে কোনোবাই ড্ৰিংকছ কৰে কোনোবাই মিঠাই খায় কোনোবাই কেক খায় ষ্ট্ৰেছ যেতিয়া হয় মই আকৌ গান গাওঁ মই এক্সাৰচাইজ কৰোঁ মানে চবৰে কামৰ ষ্ট্ৰেছ তুমি যেতিয়া দিনটো কাম কৰি আহিবা যদি তুমি আধা ঘণ্টা অলপ ৱাক কৰি দিলা তোমাৰ অলপ ফ্ৰেছনেছ আহি যায় নহয় এনাৰ্জি লেভেলটো ঠিকে থাকে সেইটো কামেই কৰিব লাগে গতিকে মই গানটো গাওঁ বৰ বেসুৰা গাওঁ জানো মানুহক বৰ কৰোঁ কিন্তু গাওঁ গিটাৰো বজায় নেকি আপুনি বজাওঁ সেইখিনি আৰু চাই দেখিছোঁ মানে বাকী আমি শেষ কৰোঁ আৰু বহুত ভাল লাগিল আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাকৰ কথা নকলা কিতাপখনক ক'লোঁ মই মই কৈছোঁ এইটো ক'বই লাগিব মাজতে কৈছোঁ আৰু মই মানুহ হ'ব খোজোঁ ডক্টৰ কুমুদ দাস ছাৰৰ কিতাপখন আপোনালোকে পঢ়িব খুব ভাল কথা লিখা আছে অবভিয়াছলি ছাৰে ভাল কথা মই এটা কথা কৈ দিওঁ তোমাক এই কিতাপখনৰ কথা মই এইকাৰণে ক'লোঁ যে এই কিতাপখন কাৰোবাৰ যদি আটাইতকৈ ভাল লগা আটাইতকৈ মৰম লগা মানে কোনোবা যদি প্ৰিয়জন আছে তাক গিফ্ট দিয়া দৰকাৰ আৰু এই নতুন বছৰত মানে ল'ৰা ছোৱালীক দিব পৰা আটাইতকৈ ভাল গিফ্ট যদি কিবা হয় এই কিতাপখন মোৰ কিতাপ বুলি কোৱা নাই কিতাপখনত মই বহুত কথা পঢ়িও লিখিছোঁ এনেকুৱা নহয় যে মই নিজে লিখিছোঁ বহুত কথা ষ্টাডি কৰি কম্পাইল কৰিও লিখা আছে গতিকে মানুহৰ কামত অহা ল'ৰা ছোৱালীক যদি সংস্কাৰ দিব খোজে ল'ৰা ছোৱালীক যদি চৰিত্ৰ দিব খোজে তেনেহ'লে এই কিতাপখনে আটাইতকৈ ভাল উপহাৰ হ'ব ল'ৰা ছোৱালীক দিব পৰা আকৌ দেখাই দিছোঁ এখন কিনি ল'ব আপোনালোকে বহুত ভাল হ'ব আপোনালোকৰ আৰু এপিছ'ডবিলাক যদি ভাল পাই আছে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ময়ো কৈছোঁ যে জাম্পিং স্পাইডাৰ ষ্টুডিঅ' ছাবস্ক্ৰাইব কৰি লওক আৰু আমি এতিয়া কলাবৰেশ্যনটো কিছুমান দিম জাম্পিং স্পাইডাৰ ষ্টুডিঅ' আৰু মোৰ চেনেলত মোৰ চেনেল কুমুদ দাস বুলি আছে ফেচবুকত ডক্টৰ কুমুদ দাস আৰু ইউটিউবত আছে কুমুদ দাস অফিচিয়েল গতিকে আমি কলাবৰেট কৰি দুইটা চেনেলে চাওক আৰু খুব বেছি চিন্তা কৰি থাকিব নালাগে খুব বেছি এংজাইটি থৈ ল'ব নালাগে লাইফত যি হ'বলগীয়া আছে সকলোৰে সেইটোৱে হ'ব আৰু আমি নজনাকৈ আমি নভবাকৈ আমাক যিয়ে ইয়ালৈ পঠিয়াইছে তেওঁ আমাৰ কাৰণে কি হ'ব ভালকৈ লিখি থৈ দিছে
গতিকে ভালেই হ'ব তেওঁ যদি লগত আছে বুলি আপুনি ভাবে তোমাৰ লগতো ভগৱান আছে বুলি তুমি যদি ভাবা যদি ভগৱান বিশ্বাস কৰা তুমি ভালেই হ'ব ঠিক আছে আমি শেষ কৰোঁ তেতিয়াহ'লে